বৰষুণৰ বতৰত মই নুঠো মটৰত কিন্তু মই উঠি আছো বৰ্তমান ট্ৰেইনত তো ক'তনো যাই আছো ভিডিঅ'টো আপোনালোকে বঢ়িয়াকৈ সম্পূৰ্ণ চাই লওক যিটো এই বৰষুণ মাছিনে একদম ৰঙিয়া বানপানী কৰি ফেলছি দেখছিনে আমি যিখিনি জায়গাত বাইক পাৰ্কিং কৰো সেই জায়গাখিনি পুরো একদম বানপানী হৈ গৈছি আৰু হেতু সাইডে আছে টিকেট কাউন্টাৰটো টিকেট কাটবা যাবাক লাগো একদম পৰিবেশে নাই একদম বানপানী হৈ গৈছি কি কৰব উপায় নাই বৰষুণ দিছে আৰু ইমান গৰমৰ মাজত যদি বৰষুণ দিছি হেওটা আমি হলাগ লবা লাগব বৰুণ দেৱতাক अरे कहना क्या चाहते हो মৰ্নিং আৰু একদম ৰাতিপুৱা ওলাই আছো ষ্টেচনৰ ভিতৰত দেখাই পাইছে আপোনালোকে ৰঙিয়াত পুৰা বানপানী ভৰ্তি কৰি দিছি আৰু এতিয়া বৰ্তমান ট্ৰেইন আছে 6:30 বজাত আৰু এফালে টাইম হৈছে 6:27 3 মিনিট আছে ট্ৰেইন আছে এতে লাগি যাই আছো এটা জায়গাত ক'ত যাও কি কৰো কেনকে যাও কেনকে আহো সব চাই থাকক আৰু এফালে বৰ্তমান প্লেটফৰ্মৰ ভিতৰত সোমাই যাই আছো বৰ্তমান ডেকাৰগাঁও পেছেঞ্জাৰত আছে 7 নম্বৰ প্লেটফৰ্মত লাগি তো কি হয় কি নহয় এফালে শুদ্ধ ইঞ্জিন এটা লাগি আছে মানে বহুত দিন মোৰ যাত্ৰা এটা কৰিলোঁ কাৰণ আজি যেহেতু বতৰটো ঠাণ্ডা নাজানো কেনেকৈ থাকোঁ তো বঢ়িয়াকৈ আহি গ'লোঁ 7 নম্বৰ প্লেটফৰ্মক লাগি বৰ্তমান লগে আছে ট্ৰেইন আৰু এফালে বঢ়িয়াকৈ লাগি গ'ল 7 নম্বৰ প্লেটফৰ্মত ট্ৰেইন আৰু আমি উঠবা লাগে এইগিলা মানুহ উঠাৰ কাৰণে চব ৰেডি হৈ আছে আৰু বঢ়িয়াকৈ উঠবা লাগে আৰু যাব লাগে আৰু বঢ়িয়াকৈ গাড়ীখনে যাত্ৰা আৰম্ভ কৰি দিলাক আৰু ৰঙিয়া ষ্টেচন বৰ্তমান বাই দি দিলাক আৰু আজি বেছি দূৰক লাগি নাযাওঁ ৰ'ব হৰিচিঙাক লাগি যাই আছোঁ মানে বতৰটো বেয়া কাৰণে ট্ৰেইনত যাই আছোঁ নলবেতো বাইক লৈ গ'লো হয় আৰু এখানি জেগা আৰু বঢ়িয়াকৈ আহি আছোঁ আহি এতিয়া খণ্ডিগড় পাম আৰু পুৰা একদম দেখিছে নাই পানীৰ কাৰণে একদম নদী চদী চব পানী হৈ গৈছে একদম পানী হৈ যাব কি ক'ব এইফালে বতৰো একদম ডাৱৰীয়া হৈ আছে বতৰ কোন মুহূৰ্তত বৰষুণ পৰে ঠিক নাই মানে অলপ পৰিয়ে আছে কিনকিনীয়া দুই এক জাক মানে সেয়ে আৰু পৰিৱেশটো বৰষুণ বতৰ ঠাণ্ডা বতৰ বঢ়িয়াকৈ যাওঁ কামখিনি কৰোঁ আৰু বঢ়িয়াকৈ ৰিটাৰ্ণ আহোঁ समझ रहे हो অলপ আগতে পাৰ হ'লোঁ খণ্ডিগড় তাৰপিছত পাই গ'লোঁ বৰ্তমান গড়েশ্বৰ আৰু যিহেতু এখন পেছেঞ্জাৰ ট্ৰেইন তো চবতে ৰখি যাব আৰু ট্ৰেইনখন আৰু গড়েশ্বৰতো দেখিছে নাই পুৰা বৰষুণ ভীষণ বৰষুণ পৰি উঠিছিল চাগে অলপ আগতে মানে এতিয়াও পৰি আছে আৰু কিনকিনে অলপমান মোবাইলৰ কেমেৰাত হয়তো দেখা পোৱা নাই প্লেটফৰ্মটো দেখি আপোনালোকে গমেই পাইছে কেনেকুৱা বৰষুণ পৰিছে আৰু প্লেটফৰ্মৰ এইখিনিত অলপ মানুহ নাই মানে চিগনৰ চালি য'ত আছে তাতে এই মানুহবিলাক চব ৰখি আছে ট্ৰেইন উঠাৰ কাৰণে কোনদিনা হ'লেতো ইয়াৰে পৰা পুৰা একদম মানুহ লাইন হৈ থাকে কিন্তু আজি চব চিনৰ চালিৰ তলত ৰখি আছে যিহেতু বৰষুণ কি কৰিব আৰু পেই নাই সেইকাৰণে ইয়াতে ৰখি কিনে ট্ৰেইন ৰখিব লগা হৈছে টকাৰ আৰু এফালে খৈৰাবাৰী পোৱাৰ লগে আৰম্ভ হৈ গৈছে একদম ভীষণ বৰষুণ মানে ডাঙৰ বৰষুণ আপোনালোকে মোবাইলৰ কেমেৰাটো দেখা পোৱা হৈ গৈছে বৰষুণ যাক আৰু এতিয়া বৰ্তমান খৈৰাবাৰী ষ্টেচন বাই দিব লগা কণ্ডিশ্যন হৈ গ'ল আৰু যাই আছে বৰ্তমান গাড়ী টংলা অভিমুখে মানে অলপ আগত আৰু টংলা পাই যাম তো এই আৰু নেচাৰ এই পৰিৱেশ পূৰা বৰষুণ মাৰিয়ে আছে তাতে নামি ফেলে কি হয় ক'ব নোৱাৰোঁ আৰু মানে এটা মানুহ ৰিচিভ কৰিব নিবা কথাও আছে যদি নাহে আৰু মোৰ অৱস্থা চাইছে আৰু এই বৰষুণত এতিয়া বৰ্তমান পাই গ'লোঁ টংলা আৰু টংলা ষ্টেচন গাড়ী বঢ়িয়াকৈ সোমাই আছে আৰু এই টংলাৰ পিছতে পাই যাম মই হৰিচিঙা তো আৰু বেছি দূৰ নাই আইলো বৰ্তমান হৰিচিঙা ষ্টেচন কিন্তু দেখিছা নাই বতৰৰ কাল বাপৰে বাপ বৰষুণ ৰ'দো দিলি পুৰা ৰ'দে দেই আৰু বৰষুণো দিলি পুৰা বৰষুণে দেই একদম কণ্ডিশ্যন বেয়া এতিয়া বৰ্তমান ইয়াতে মানুহ আহি আছে মানুহ মোক বঢ়িয়াকৈ ৰিচিভ কৰি লৈ যাব যিটো জেগাত যাই আছোঁ তো এই হৈছে ষ্টেচনৰ পৰিৱেশ ইয়াত অলপমান ৰখিব লাগিব আৰু যিহেতু বতৰ এনেকুৱা A few moments later আৰু এফালে ফাইনেলি লগ পাই গ'লোঁ মোক ৰিচিভ কৰিব মানুহটো মানে তেখেতৰ লগত এতিয়া বৰ্তমান নিজৰ যিটো কাম আছে সেই কামটো জেগাক লাগি যাই আছোঁ আৰু হৰিচিঙা ষ্টেচনত নামাৰ লগে মানে যিহে বৰষুণ মাৰিছিলে একদম মানে এই যে কলহৰ কাণেদি ঢালা বুলি যি কয় সেই বৰষুণ মাৰি দিছে মানে একদম অৱস্থাই নাই তাতে মানে এইটো প্লেটফৰ্মৰ পৰা সেইটো প্লেটফৰ্মক লাগি যাব পৰাই মানে কণ্ডিশ্যন নাই এনেকুৱা মানে বৰষুণ দিছে আৰু যিটো ৰাস্তা দি বৰ্তমান যাই আছোঁ না ৰাস্তাটোৰো কণ্ডিশ্যন আপোনালোকে দেখাই পাইছে মানে ওদালগুৰি ডিষ্ট্ৰিক্টতো যে এনেকুৱা ৰাস্তা আছে মই ভাবাই নাছিলোঁ মানে আজিয়ে প্ৰথম পালোঁ আৰু ইয়াতে এই ৰাস্তা আৰু বৰ্তমান হৈ গ'ল কাম কমপ্লিট আৰু এতিয়া বৰ্তমান আহি পাই গ'লোঁ আকৌ হৰিচিঙা ষ্টেচন আৰু এতিয়া ট্ৰেইন বৰ্তমান সোমাই আছে পুৰা একদম মুড়ামুড়ি টাইমত আহি পাইছোঁ দিয়ক মানে 1-1.5 ঘণ্টামান টাইম হাতত আছিল আৰু মোৰ সেইখিনি টাইমৰ ভিতৰতে গোটেইখিনি কাম কমপ্লিট কৰি আহি কিনে পাই গ'লোঁ আৰু ষ্টেচন আৰু এতিয়া বৰ্তমান ট্ৰেইন আহি পাই গ'ল টংলা
তো আৰু টংলা পালোঁ যিহেতু আৰু ৰঙিয়া পাবৰ বেছি দূৰ নাই মানে অলপমান দিনে পোহৰে গুচি আহিলোঁ যিহেতু বতৰৰ কণ্ডিশ্যন একদমেই বেয়া তো ঠাণ্ডা বতৰ যিহেতু একদম ঘৰত যাই বঢ়িয়াকৈ অলপ খানা চানা খাওঁ দিয়ক আৰু কি কৰিব আৰু আপোনালোকেও বঢ়িয়াকৈ এনেকুৱা বতৰত খানা চানা খাই একদম বঢ়িয়াকৈ এনজয় কৰি থাকক তো আজি ভিডিঅ'টো লৈ বাই 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 বাই